আজি ভোগালীৰ উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ আমেজে সুকীয়া আৰু যাৰ বাবে কিন্তু ৰাতিপুৱাৰ ভাগত বিশেষকৈ বঙাইগাঁও জিলাৰ যোগীগোপালৰ চলন্তৰ পৰা হৰি মন্দিৰ প্ৰাংগণত যি বজাৰ আছে সেই বজাৰত কিন্তু ইতিমধ্যে ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ ক'ব লাগিব মাছৰ উজান উঠা দেখিবলৈ পোৱা গৈছে। ইয়াত চিতলৰ পৰা ৰৌ ভকুৱা ইত্যাদি এই মাছৰ ইতিমধ্যে সমাগম হৈছে আৰু যথেষ্ট লোক কিন্তু ইতিমধ্যে ৰাতিপুৱা দেখিবলৈ পোৱা গৈছে যে প্ৰায় 4 বজাৰ পৰা ইয়াত লোক আহি উপস্থিত হৈছে আৰু মাছ ক্ৰয় কৰিবৰ কাৰণে। আৰু মই ইয়াৰ যি দৃশ্যাংশ দেখুৱাই আছো আৰু ইতিমধ্যে স্থানীয় যিবোৰ বিল আছে বিলৰ পৰা ইয়াত মাছ আহিছে, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ মাছো ইয়াত অহা দেখিবলৈ পোৱা গৈছে। আৰু মই যিহেতু গৰাকী লগ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছো দাদা কেনেধৰণৰ মাছ এইবাৰ আহিছে আৰু কি ধৰণৰ মাছৰ দামটো কেনেধৰণৰ আছে? হয়, দাম এইবাৰ আমাৰ চৰকাৰে যি ধৰণে নিৰ্ধাৰণ কৰি দিছে আমি তেনেধৰণে মাছবোৰ কিনা বেচা কৰি আছোঁ আৰু ৰাইজৰ যথেষ্ট ভিৰ দেখা গৈছে। ৰাইজে কাৰণ যিহেতু এইখন পুৰণি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন ঐতিহ্যমণ্ডিত বজাৰ, য'ত নেকি মানে থলুৱা মাছেৰে সদায় ভৰি থাকে বা সদায় থলুৱা মাছৰে ইয়াত কিনা বেচা হৈ থাকে। আৰু এইবাৰ আশা কৰিছোঁ অন্যবাৰৰ দৰে এইবাৰো বহুত মানুহৰ সমাগম হৈছে, ৰাইজে ইয়াতে মাছ ক্ৰয় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু নিশ্চিতভাৱে আৰু এগৰাকী লগ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে চিতল মাছ দেখিবলৈ পাইছোঁ যথেষ্ট পৰিমাণৰ আহিছে এইবাৰ, চিতল মাছৰ দাম কেনেকুৱা? চিতল এইবাৰ যিহেতু আমাক চৰকাৰে এটা ৰেট বান্ধি দিছে, যোৱাবেলিত কৰি এইবাৰ চিতল মাছৰ দাম যথেষ্ট কম আছে। আৰু চিতল ডাঙৰ কিমান হৈছে, ওজন কিমান হৈছে? 6 কিলোৰ পৰা 7 কিলোলৈকে আছে চিতল। এইবিলাক ৰেট 800 টকা আমি বিক্ৰী কৰি আছোঁ। হয়, সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে যে ক'ব লাগিব মাছৰ এক উজান উঠিছে এই মুহূৰ্তত যোগীঘোপাত। চিতল ৰৌ ভকুৱা ইত্যাদি মাছৰে ভৰপূৰ হৈ পৰিছে। যোগীঘোপাৰ যিখন চৰন্তাপাৰা বজাৰ আছে সেই চৰন্তাপাৰা বজাৰ কিন্তু ইতিমধ্যে ভৰপূৰ হৈ পৰিছে আৰু প্ৰতিবিধ মাছ ইয়াত অহা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ ডাঙৰ চিতল মাছ ইতিমধ্যে কৈছে যে 8-9 কিলো আহিছে আৰু যিহেতু সময় এই মুহূৰ্তত আছে আৰু যথেষ্ট মাছ আহিব বুলি আশা প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব এইবেলি কিন্তু এক দুখৰ খবৰ যে ইয়াত দলনি বিলৰ মাছ আহি পোৱা নাই। কাৰণ আমি পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে দলনি বিলৰ যি পট্টন সেই পট্টন ইতিমধ্যে কৰ্তন হোৱাৰ ফলত মাছ ইতিমধ্যে অহা নাই আৰু স্থানীয় লোক যথেষ্ট আহি উপস্থিত হৈছে। মই হয়তো ইয়াত মাছ ক্ৰয় কৰিবৰ কাৰণে কেইবাগৰাকী লোক আহি উপস্থিত হৈছে। কেনেধৰণৰ আজি উৰুকা লগে ভাগে খোৱাৰ আমেজে সুকীয়া কেনেধৰণৰ? নাই সুকীয়া, এইটো পৰম্পৰাগত যিহেতু বিহুৰ কাৰণে আমি সকলোৱে মাছ আজি উৰুকাৰ দিনাখন মাছ কিনো, সেইটো কাৰণে আজি আমি মাছ কিনিব আহিছোঁ এইখন চলন্তা বজাৰত। তো প্ৰতি বছৰে অহা হয়, সেইকাৰণে এইবেলিও আহিছোঁ। মই দেখা পাইছোঁ যথেষ্ট বিশেষকৈ পুৱতি নিশা আহি উপস্থিত হৈছে মাছ, কাৰণ উৰুকা লগে ভাগে খোৱাৰ এটা আমেজ সুকীয়া আছে। কি ক'ব? হয়, পুৱতি নিশাৰ পৰা মাছ আহিছে, কিন্তু লোকেল মাছৰ উপৰিও কিছুমান বেংগলৰ পৰাও চাগে আহিছে। সেইটো বিষয়ত চৰকাৰে অকণমান কিবা পদক্ষেপ এটা ল'ব লাগে। হয়, নিশ্চিতভাৱে এটা কথা যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে খোৱাৰ এক আমেজে সুকীয়া, কিন্তু এইখন বজাৰত দেখিবলৈ পোৱা গৈছে এইবেলি কিন্তু কিছু বহিৰাজ্যৰ মাছো অহা ইয়াত দেখিবলৈ পোৱা গৈছে, যাৰ ফলত কিন্তু স্থানীয় যিবোৰ লোক আছে সেই লোকবোৰে কিন্তু অভিযোগ উত্থাপন কৰিছে। ৰাজদীপ এটা কথা উল্লেখ কৰিব লাগিব যে যোগীঘোপাৰ যিহেতু এই চৰন্তাপাৰা বজাৰত ৰাতিপুৱাৰ ভাগত বিশেষকৈ কামৰঙা দলনি বিল ৰৌমাৰী বিল ইত্যাদি বিলৰ মাছৰ ইয়াত সমাগম হয়। মই বজাৰখনৰ সামগ্ৰিক দৃশ্যাৱলী মই দেখুৱাই আছোঁ এই মুহূৰ্তত। যিপিনে চকু দিব কেৱল মাছ দেখিবলৈ পাব, কাৰণ আজি উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে খোৱাৰ এক আমেজে সুকীয়া মই পূৰ্বে উল্লেখ কৰিছোঁ। আৰু এই মুহূৰ্তত চাৰিওপিনে কেৱল মাছ আৰু মাছৰ সমাগম ঘটিছে। ইয়াত বিশেষকৈ ক'ব লাগিব চিতল ৰৌ ভকুৱা ইত্যাদি মাছৰ ইয়াত সমাগম হৈছে আৰু মাছ ক্ৰয় কৰিবৰ কাৰণে কিন্তু ৰাতিপুৱাৰ পৰা ভাগৰ পৰা যথেষ্ট লোকৰ সমাগম হৈছে আৰু যথেষ্ট লোক মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে। কিন্তু এইবাৰ যিহেতু বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে ইতিমধ্যে এখন তালিকা প্ৰস্তুতকৰণ কৰি দিছে, যিখন তালিকাৰ নিৰ্ধাৰিত মূল্যতহে মাছ বিক্ৰী কৰিব পাৰিব, তাৰকৈ বেছি মূল্যত বিক্ৰী কৰিলে আইনী। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।